সদৌ অসম সাংবাদিক সন্থাৰ স্বয়ংভূ সভাপতিৰ কথাই আইন আজুবোলা যেটো সংগঠন সদৌ অসম সাংবাদিক সন্থা আপুনি এক অৰ্থত ক'ব গ'লে তাতে মানে যিজন সভাপতি স্বয়ংভূ সভাপতি বুলি মই কৈছোঁ তেখেতক পংকজ কুমাৰ নাথক তেখেতৰ কথাই আচলতে তাতে আইন পেনেল কমিটিক শ্ৰুতলিপি দি সভাপতিয়ে নিজে কমিটি বনায় তেওঁলোকে কেইটামান পেনেল লৈ 2-3 দিনমান আগৰ পৰা তাতে বহি থাকে আৰু সেই পেনেল কমিটিখনক শ্ৰুতলিপি দি তেওঁ নিজে কমিটিখন বনাই দিয়ে সদৌ অসম সাংবাদিক সন্থাত নিয়ম বুলি একো নাই সাংবাদিকে যদি 2 নম্বৰী কাম কৰে তাকতো প্ৰতিবাদ হ'বই গতিকে তাত নিয়ম বুলি আচলতে একো নাই আৰু চাওক আজিকালি এইটো হ'ল ডিজিটেল যুগ ইয়াত মানুহে প্ৰতিবাদ কৰিব যেতিয়া অন্যায় দেখা পাব যেতিয়া 2 নম্বৰী কাম দেখা পাব যদি সাংবাদিকে 2 নম্বৰী কাম কৰে অনিয়ম কৰে তেতিয়াহ'লে প্ৰতিবাদ নকৰি ক'ত প্ৰতিবাদ হ'ব কেছ জৰিমনা এইবোৰৰ ভয় দেখুৱাই আমাক লাভ নাই কেছৰ কাৰণে আমি ভয় নকৰোঁ কেছ জৰিমনা জেল এইবিলাকৰ কাৰণে আমাৰ দৰে মানুহ ভয় নকৰে নলবাৰীত এক সংবাদ মেলত আজুৰ বিৰুদ্ধে গৰ্জন সাংবাদিক ব্ৰজেন তালুকদাৰৰ বুধবাৰে নলবাৰী জিলা প্ৰেছ ক্লাবত জিলা সাংবাদিক সন্থাৰ সভাপতিক নিলম্বন কৰা সন্দৰ্ভত আয়োজিত সংবাদ মেলত নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাজেন ডেকা আৰু নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে সদৌ অসম সাংবাদিক সন্থাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনি বিস্ফোৰক মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হয় উল্লেখযোগ্য যে প্ৰয়োজনত নলবাৰী জিলা সাংবাদিক সন্থাই আইনৰ সহায় ল'ব বুলিও সংবাদ মেলযোগে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় তাৎপৰ্যপূৰ্ণ যে সদৌ অসম সাংবাদিক সন্থাৰ নৱনিৰ্বাচিত সমিতিখনক লৈ ইতিমধ্যে সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত বুধবাৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাজেন ডেকাই নলবাৰী জিলা প্ৰেছ ক্লাবত আয়োজন কৰে এক সংবাদ মেলত নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাজেন ডেকাক সদৌ অসম সাংবাদিক সন্থাই নিলম্বন কৰা বিষয়টো অতিকৈ দুখজনক বুলি মন্তব্য আগবঢ়ায় উল্লেখযোগ্য যে সৰ্থেবাৰী অধিৱেশনত বিষয় বাছনি সভাত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে সদৌ অসম সাংবাদিক সন্থাই অন্যায় তথা নীতি বহিৰ্ভূতভাৱে সভাপতি ৰাজেন ডেকাক দোষী সাব্যস্ত কৰি ডেকাক নিলম্বন কৰাৰ লগতে জিলা সমিতি ভংগ কৰি দিয়ে তেজপুৰৰ কাৰ্যনিৰ্বাহকত কেন্দ্ৰীয় সমিতিয়ে জিলাখনৰ পৰা 10 গৰাকী প্ৰতিনিধি আৰু 10 গৰাকী দৰ্শক প্ৰতিনিধি বিচাৰিছিল জিলা সাংবাদিক সন্থাৰ প্ৰায়ভাগ সদস্যই যেহেতু ওচৰতে সৰ্থেবাৰীত অনুষ্ঠিত হৈছিল 30 তাৰিখে আমি তাত উপস্থিত আছিলোঁ এটা সংবিধানৰ বিৰোধী যেতিয়া কাম কৰিব সংবিধান তাৰ সভাস্থলীতে আমি প্ৰতিবাদ কৰিছিলোঁ যে সাংবাদিকক উজনি নামনি 3টা ভাগত ভাগ কৰিছে এই কথাটো তাত আমি অপোজ কৰিছিলোঁ আৰু আমি নলবাৰী জিলা সাংবাদিক সন্থাৰ পৰা 3 গৰাকী নাম প্ৰেৰণ কৰিছিলোঁ বিষয় বাছনি সভাৰ বাবে ব্ৰজেন তালুকদাৰ হিমজ্যোতি ভূঞা আৰু চন্দন শৰ্মা তাৰ বিপৰীতে আমি দেখিবলৈ পালোঁ যে আন 2 গৰাকী ব্যক্তিক যাৰ নাম আমি প্ৰক্ষেপ কৰাই নাই তেওঁলোকক ইয়াত সন্নিৱিষ্ট কৰিছে সংবিধানে কৈছে আৰু যে যিয়ে জিলাখনৰ এটা বিষয়বাবত থাকিব তেওঁ মুখ্য পদত থাকিব তেওঁ কেন্দ্ৰীয় কমিটিৰ সদস্য হ'ব নোৱাৰে সুভাষ ডেকা নলবাৰী জিলা সাংবাদিক সন্থাৰ সম্পাদক যুটীয়া সম্পাদক তেওঁ কেনেকৈ কিদৰে কাৰ পদ্ধতিত কেনেকৈ তেওঁ সোমাব পাৰিলে ইয়াক লৈ সহকাৰী সম্পাদকত আমি ইয়াক লৈ কি কৰিলোঁ তাত সভাত আমি ক'লোঁ যে এইটো আইন বিৰুদ্ধ হৈছে আপোনালোকে এইটো বিবেচনা কৰিব লাগে আমি যি 3 গৰাকীক দিছোঁ এই 3 গৰাকীকে নাম বাহাল ৰাখক কিন্তু তাত থকা সভাস্থলীত একাংশই কি কৰিলে মানে প্ৰতিবাদ কৰিলে ইয়াকে সভাপতি ক'ব বিচাৰিছে বাতৰিৰ দ্বাৰা যে সভাপতি মোক যে মই সাৰ পানী যোগোৱা বুলি আৰু সভাপতিয়ে সভাস্থলীত সভা ভংগ দি যোৱাত একাংশ লোকে অকল নলবাৰীয়ে নহয় অন্য ডিষ্ট্ৰিক্টৰ লোকে তাত কি কৰিছে সভাপতি মুৰ্দাবাদ ধ্বনি দিয়াটো হয় আমি পৰ্টেলত দেখিছোঁ আৰু ইয়াকে কৈ পেলাই তেখেতে সেইদিনা সভাপতিয়ে 2খনমান কাকত আৰু এটা পৰ্টেলৰ ওপৰত গোচৰ কৰিম বুলি কৈছে মই ধন্যবাদ জনাইছোঁ তেখেতৰ যদি সৎ ইচ্ছা আছে তেখেতৰ যদি সাহস আছে তেখেতৰ যদি যুক্তি আৰু তথ্য আছে তেতিয়াহ'লে কৰক কিন্তু তাকে নকৰি নলবাৰী জিলা নলবাৰী বিহগী কবি ৰঘুনাথ চৌধুৰী ইয়াৰ সাহিত্যিক সাংবাদিক আছিল শৰৎ গোস্বামী ইয়াৰ আছিল নলবাৰী জিলাৰ নৱদ্বীপ শিক্ষাৰ ইয়াত আজিও কাকতত আমাৰ নলবাৰী জিলাৰ বহুত লোকে সংবাদ সেৱাৰ লগত জড়িত হৈ আছে নলবাৰীৰ সংবাদ সেৱাতে সুনাম আছে তাক কালিমা সানিবলৈ সদৌ অসম সাংবাদিক সন্থাই কাৰ্যনিৰ্বাহকে জিলা সমিতি ভংগ কৰাত আমি আচৰিত হৈছোঁ এই অন্যায়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নলবাৰীৰ প্ৰতিজন সাংবাদিক বৰ্তমান পৰ্যন্ত এই বিষয়টো বাতৰি কাকত যোগে জানিব পৰা গৈছে যদিও আজুৰ লিখিত প্ৰস্তাৱৰ প্ৰতিলিপি পোৱা নাই প্ৰতিলিপি পোৱাৰ লগে লগে নলবাৰী আদালতত গোচৰ তৰা হ'ব বুলি জিলাৰ সভাপতিগৰাকী জানিবলৈ দিয়ে
আজুৰ সভাপতি পংকজ নাথক তীব্ৰ সমালোচনা কৰি আজুৰ পৰা পদত্যাগী ব্ৰজেন তালুকদাৰে মোকদ্দমাক নলবাৰী সাংবাদিকে ভয় নকৰে বুলি সোঁৱৰাই দিয়াৰ লগতে সাংবাদিক ৰাজেন ডেকা আৰু ব্ৰজেন তালুকদাৰে আচলতে আজু বোলা যিটো সংগঠন সদৌ অসম সাংবাদিকতা আপুনি এক অৰ্থত ক'ব গ'লে তাতে মানে যিজন সভাপতি স্বয়ম্ভূ সভাপতি বুলি মই কৈছো তেখেতক পংকজ কুমাৰ নাথক তেখেতৰ কথাই আচলতে তাতে আইন আৰু এটা কথা হ'ব লাগে যে যদি পেনেলত কমিটিখন নিৰ্বাচিত হয় পেনেলৰ মানুহবিলাকক সদনক বাছি দিব লাগে কিন্তু তেওঁলোকে কেইটামান পেনেল লৈ 2-3 দিনমান আগৰ পৰা তাতে বহি থাকে আৰু সেই পেনেল কমিটিখনক শ্ৰুতলিপি দি তেওঁ নিজে কমিটিখন বনাই থাকে গতিকে তাত নিয়ম বুলি আচলতে একো নাই আৰু চাওক আজিকালি এইটো হ'ল ডিজিটেল যুগ ইয়াত মানুহে প্ৰতিবাদ কৰিব যেতিয়া অন্যায় দেখা পাব যেতিয়া 2 নম্বৰী কাম দেখা পাব যদি সাংবাদিকে 2 নম্বৰী কাম কৰে অনিয়ম কৰে তেতিয়াহ'লে প্ৰতিবাদ নকৰে ক'ত প্ৰতিবাদ হ'ব কওক যে তিনিটাকে মানুহ ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ বাবে নিৰ্বাচিত হৈছে যে চন্দন শৰ্মা হিমজ্যোতি ভূঞা আৰু শেষত যিখন ৰিজৰ্টত গংগা যমুনা ৰিজৰ্টত যিখন মিটিং হৈছিল তাত তেওঁলোকে সৰ্বসন্মতিক্ৰমে মোৰ নামটো তাত তেওঁলোকে প্ৰস্তাৱ কৰিছিল বা তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু আমাৰ তিনিটাৰ উপৰিও তাতে কেনেকৈ যে জিলাখনৰ সম্পাদক পদত আছে দুজনকৈ মানুহ সেই দুজনকে তাত চেন্ট্ৰেল কমিটিত ৰখা হৈছে নাম নথকাকৈ তাত অন্তৰ্ভুক্ত হৈছে চেন্ট্ৰেল কমিটিত ইয়াৰে সম্পাদকজন গৈ তাতে সহকাৰী সম্পাদক হৈছে গতিকে এই যিবিলাক অনিয়ম চাওক আমাৰ কেছ কৰাৰ ভয় দেখুৱাই লাভ নাই নলবাৰী সদায় এটা বিশেষ ৰোল লৈ আহিছে আৰু সদায় বিশেষ ৰোল লৈ থাকিব কেছৰ কাৰণে আমি ভয় নকৰো কেছ জৰিমনা জেল এইবিলাকৰ কাৰণে আমাৰ দৰে মানুহে ভয় নকৰে আৰু মই এটা কথা বাৰে বাৰে কৈছো যে তেওঁলোকে আচলতে চৰকাৰ বিৰোধী কাম কৰি আছে এইকাৰণে চৰকাৰ বিৰোধী কাম কৰিম বুলি কৈছো মই যে আপোনালোকে যদি উপদেষ্টাৰ তালিকাখন চাই বা বেলেগ বিলাক চাই সবতে আপুনি দেখা পাব যে কিছুমান চাকৰি কৰা মানুহক লৈ আচলতে এই সংগঠনটো চলি আছে চৰকাৰে এটা নিয়ম দিছে যে চাকৰিয়ালে সাংবাদিকতাত থাকিব নালাগে হা বা মূল বিষয়ববত থাকিব নালাগে আপুনি চাওক উপদেষ্টাবিলাক আপোনালোকে পৰ্যবেক্ষণ কৰক আপোনালোকে তাত চেন্ট্ৰেল কমিটিত থকা মানুহবিলাকক পৰ্যবেক্ষণ কৰক যে গোটেইখিনি চাকৰিয়ালৰে ভৰ্তি হৈছে চৰকাৰী চাকৰিয়ালৰে দৰমহা পোৱা গতিকে এইবিলাকত আমাৰ কেছ মোকদ্দমা কিবা কিবি ভয় খুৱাই লাভ নাই চাওক এতিয়া আমি যেহেতু সাংবাদিক সন্থাৰ পৰা ওলাই আহিছো আমাৰ আচলতে সাংবাদিক সন্থাৰ ভিতৰ ভাগত কথা ক'ব লগা একো নাই কিন্তু এজন সাংবিধানিকভাৱে নিৰ্বাচিত সভাপতি এজন ৰাজেন ডেকা যে এই সভাপতিজনক কি যুক্তিত কেনেকে তেওঁক নিলম্বন কৰিব বা তেওঁক কি যুক্তিত এই গোটেই সভাখন তেওঁলোকে কৰিব তেওঁক কোনো ধৰণৰ ক'বলৈ সুযোগ দিয়া হোৱা নাই তাৰ আগতে এই কমিটিখন মানে তেওঁলোকে বৰখাস্ত কৰিছিল বা তেওঁলোকে ভংগ কৰি দিছে গতিকে ইয়াৰ অন্তৰত বহুত কথা আছে যে তেওঁলোকৰ নিজৰ পছন্দ মানুহ যিয়ে অ আ ক খ শুনে তেওঁলোকে কোৱাটোকে তেওঁলোকে বেদৰ বাক্য বুলি ভাবে যিবিলাক সাংবাদিকে তেনেকুৱা সাংবাদিকক নামধাৰী কিছুমান সাংবাদিকক ইয়াত সভাপতি পাতিব ইয়াত সম্পাদক পাতিব একেবাৰে খাটাং কথা যে নলবাৰীত এনেকুৱা ধৰণৰ সংগঠনক সাংগঠনিক কাম কাজ কৰিবলৈ দিয়া নহ'ব এইটো কিন্তু খাটাং তাৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদ আমি সদায় কৰি যাম এইটো খাটাং অন্য ইয়াত আমি হ'বলৈ দিব নোৱাৰো কাৰণ আমি প্ৰত্যেকজনে ইয়াত যিমানজন আমি সাংবাদিকতা আছো চবে নিজৰ সকলো ত্যাগ কৰি কিন্তু আমি সাংবাদিকতাৰ মাজেদি জনসেৱা কৰিবলৈ ওলাই আহিছো গতিকে ইয়াত অন্য হ'বলৈ আমি নিদিওঁ ইয়াত কোম্পানীৰ কাম কাজ আমি চলিবলৈ দিব নোৱাৰো ইয়াতে সাংবাদিক সন্থা কৰিব লাগিলে নীতি বহিৰ্ভূতভাৱে সাংবাদিকৰ নীতি নিয়মৰ মাজত তেওঁলোকে সাংবাদিকতা কৰক অন্যথা কিন্তু আইনৰ সহায় লওক আজুৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰাও পৰিলক্ষিত হয় ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA365